আমি আছাম চেছ ক্লাব 2006 চনত স্থাপিত কৰিছিলোঁ আৰু 2015 চনত মায়াংক আমাৰ তাত আহিছিলে। 6 বছৰীয়া ল'ৰা এটা আছিলে আৰু খুবেই সি চঞ্চল আছিলে, সেইটো টাইমত খুব এনাৰ্জেটিক আছিলে, বাট নবহিছিল। চ' মাকহঁতৰ কথা আছিলে কি ই অলপ ষ্টেবল হওক, আৰু চেছে আমাৰ মানসিক উৎকৰ্ষ সাধনত বহুত সহায় কৰে, পঢ়া শুনাত ষ্টেবিলিটি আনে। চ' সেইটো উদ্দেশ্যে প্ৰথমে আহিছিলে, বাট হি ৱাজ ইমেন্স টেলেণ্টেড। আৰু আমি ধৰক আমি এইটো প্ৰফেশ্যন থাকি গম পাওঁ ল'ৰা ছোৱালী যিটো টেলেণ্ট আছে, সেইটো ষ্টাৰ্টৰ পৰা আমি জাষ্ট প্লেটফৰ্মটোহে দিছোঁ অসম দবা ক্লাবে। তাৰ একক প্ৰচেষ্টা, মাক বাপেকৰ ছেক্ৰিফাইচ আৰু চেষ্টা আৰু বহুত কোচৰ কণ্ট্ৰিবিউশ্যনত মায়াংকে অলৰেডি নাম লৈছে। আজি লেভেলত ইণ্টাৰনেশ্যনেল কোচে শিকাই আছে। মায়াংকে এই পৰ্যায়টো পাইছে আৰু আমি অতিকৈ গৌৰৱ অনুভৱ কৰোঁ কি নৰ্থ ইষ্ট আৰু অসমৰ প্ৰথম গ্ৰেণ্ড মাষ্টাৰ ওলাল। আৰু মই ভাবোঁ মায়াংকৰ অনুকৰণ কৰি যদি আৰু ল'ৰা ছোৱালী বা মাক দেউতাকে দবাত ল'ৰা ছোৱালীক আগবঢ়ায়, নেক্সট 10 বছৰত আমি আৰু 10জন মায়াংক পাম, 10টা গ্ৰেণ্ড মাষ্টাৰ আমাৰ অসমৰ পৰা ওলাব, পটেঞ্চিয়েল আছে। আজিৰ ডেটত বিকজ অফ ইণ্টাৰনেট, বিকজ অফ গ্ল'বেলাইজেশ্যন, ফেচিলিটিৰ কোনো অভাৱ নাই। যিটো ফেচিলিটি চেন্নাইৰ ল'ৰা এটাই পাই আছে, আমাৰ অসমৰ ল'ৰাও পাই আছে এতিয়া। এভৰিথিং ইজ ইকুৱেল, অনলি থিং ইজ হাৰ্ড ৱৰ্ক লাগে, ডেডিকেশ্যন লাগে। আৰু মই ভাবোঁ আগন্তুক 10 বছৰত আমি আৰু 10টা গ্ৰেণ্ড মাষ্টাৰ নিশ্চয়কৈ উলিয়াব পাৰিম। প্ৰশিক্ষক আমাৰ আজিৰ ডেটত প্ৰায় 10জন প্ৰশিক্ষক আছে। আৰু আমাৰ চেণ্টাৰটো আছে অসম দবা ক্লাব। আমাৰ এতিয়া গোটেই অসমত লাহে লাহে আমি চেণ্টাৰ খুলিছোঁ। শিৱসাগৰত আছে, শিলচৰত কৰিছোঁ, তেজপুৰত আছে। সেনেকৈ আমাৰ ইচ্ছা প্ৰতিখন টাউনতে আমি এটা এটা অসম দবা ক্লাবৰ শাখা খোলোঁ, আৰু যাতে প্ৰতি ঠাইৰ পৰা ল'ৰা ছোৱালী পায়। আৰু দবাটো যেনেকৈ বেলেগ খেলৰ নিচিনা 6 দিনে প্ৰেক্টিছ কৰিব লাগে। আগতে আমি খেলোঁতে আছিলে 2 দিন চেণ্টাৰ এটা খোলে, তাৰপিছত আৰু বাকীকেইদিন নাই। কিন্তু 6 দিনে জেগা লাগে আমাক প্ৰফেশ্যনেলি, আমি এটা বহি খেলিব পৰা ক্লাব ফৰ্মেট যিটো, সেইকাৰণে আমি এজ এ একাডেমি নাম দিয়া নাই, আমি অসম দবা ক্লাব নাম দিছোঁ। চ' ডেট মানুহ আৰু যি এজৰে নহওক আহি বহি খেলিব পাৰে। আমাৰ ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 10 বজালৈ ক্লাব খোলা থাকে, এনি টাইম মানুহ আহিব পাৰে, খেলিব পাৰে। আৰু সেই দবা খেলা কালচাৰ এটা আমি কৰিবৰ কাৰণে অসমত চেষ্টা কৰিছোঁ। আমি অসম দবা ক্লাবে 2009 চনৰ পৰাই স্কুলত চেছটো প্ৰথমে প্ৰাইভেট ছেক্টৰত ট্ৰাই কৰিলোঁ। চাউথ পইণ্ট স্কুল ৱাজ দ্য ফাৰ্ষ্ট স্কুল য'ত চেছটো এটা কাৰিকুলামত আহিলে। তাৰে পিছত আমি গভৰ্ণমেণ্ট অফ আছাম, কল্যাণ চক্ৰৱৰ্তী ছাৰ আছে, আমি সৰ্বশিক্ষালৈ লগ হৈ গভৰ্ণমেণ্ট অফ আছামৰ স্কুলত ইণ্ট্ৰডিউচ কৰিলোঁ। আৰু আজিৰ ডেটত 200তকৈ অধিক স্কুলত, গভৰ্ণমেণ্ট স্কুলত দবা হৈ আছে, দবাৰ প্ৰশিক্ষণ হৈ আছে সপ্তাহত, কোচেছ লৈছে এতিয়া। আৰু দবাটো এতিয়া আমি প্ৰতিখন স্কুললৈ, আৰু আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো এইটো এটা ইচ্ছা কি সকলো ভাৰতৰ স্কুলতে দবাটো হওক, সকলো ল'ৰা ছোৱালী দবা খেলক। আৰু আজি যিটো ডিজিটেলাইজেশ্যনৰ যুগ, মেক্সিমাম ল'ৰা ছোৱালী, আমি ৰাতিপুৱাৰ পৰা গধূলি ল'ৰা ছোৱালীৰ লগত থাকোঁ, চবৰে এটা পেৰেণ্টছৰ কমপ্লেইন কি মোবাইল চাই থাকে, মোবাইল এডিকশ্যন, স্ক্ৰীণ এডিকশ্যন। দবা খেলি সেই এডিকশ্যনৰ পৰা মুক্ত হ'ব পাৰে। চ' চবেই গ্ৰেণ্ড মাষ্টাৰ, ইণ্টাৰনেশ্যনেল মাষ্টাৰ নহ'ব পাৰে, বাট দবাটো যদি স্কুলৰ লগত জড়িত হৈ যায় আৰু সকলো ল'ৰা ছোৱালী দবাটো পাৰ্ট অফ লাইফ কৰি লয়, তেওঁলোকৰ জীৱনত বহুতো উন্নতি হ'ব আৰু পঢ়া শুনাত হেল্প কৰে। আপুনি মায়াংকে নিজে আজি ক্লাছ 10ত 88% পাইছে, এমাহ স্কুল গৈ পেলাই। 11 মাহ স্কুল যোৱা নাই, এমাহ স্কুল যাই পঢ়ি 88% পাইছে। এইবাৰ অহা বছৰ 12 দিব। আৰু মই ভাবোঁ সি পঢ়াটো খুব ভাল কৰিব। আমাৰ গোটেই ল'ৰা ছোৱালী যোনবোৰ চেছত আছে, চাহিলৰ নাম লৈছে আপোনালোকে, চবেই পঢ়াত ভাল, কোনো পঢ়া এৰা নাই। বিশ্বনাথ নিজে মাষ্টাৰ্ছ কৰিছে। আৰু বিশ্বনাথ আনন্দ আমাৰ অসম দবা ক্লাবৰ লগতো জড়িত, কল্যাণ চামুক মনত কৰি দি আছে। তেখেত ইভেন গুৱাহাটী আহিছিলে 2005ত এবাৰ, 7ত আৰু 9ত আহি আমাৰ চেছত ইনিচিয়েটিভ লৈছিলে আমাৰ অসম দবা ক্লাবৰ লগত। আৰু 2020 চনত ক'ভিডৰ মাজত তেওঁ অনলাইন আহি পেলাই আমাৰ যিটো অসম গভৰ্ণমেণ্টৰ লগত অসম দবা ক্লাবে স্কুলত চেছটো ইণ্ট্ৰডিউচ কৰিছিলোঁ, সেই ফাৰ্ষ্ট ইনগ্ৰেশ্যনটো বিশ্বনাথ আনন্দ ছাৰে কৰি দিছিলে অনলাইন যোগেৰে। জুজিটছু এৰিনাত ষ্ট্ৰেংথ, ফ'কাছ, ছেল্ফ ডিফেন্স আৰু ক্ৰিয়েটিভিটি গঢ়ি তোলক। জুজিটছু, জুডো, কাৰাটে, যোগাসন আৰু ড্ৰয়িঙৰ প্ৰফেচনেল প্ৰশিক্ষণ। মেটত চেম্পিয়ন আৰু কেনভাছত শিল্পী বিকাশ কৰা। এৰিনা পৰিয়ালত যোগদান কৰক। ফ্ৰী ট্ৰায়েল আৰু অফাৰৰ বাবে কল কৰক 9859952504, 8724905439, 75768652995, হাউচ নম্বৰ 25, বাইলেন 9, অপজিট ৰিলায়েন্স ট্ৰেণ্ডছ, জু ৰোড, গুৱাহাটী।